স্যার কালি সমগ্ৰ দেশজুৰি দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হ'ল অসমো ইয়াৰ ব্যতিক্ৰম নহয় আৰু এনে ধৰণৰ যেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আপোনাৰ যিখিনি উৎসৱ থাকে এইবোৰ যেতিয়া উদযাপন কৰা যায় স্বাভাৱিকতে গভৰ্ণৰ গৰাকীক বা ৰাজ্যপাল গৰাকীক অধিক প্ৰাধান্যতা দিয়া হয় যেহেতু তেওঁ সাংবিধানিকভাৱে উচ্চপদস্থ কিন্তু অসমৰ ক্ষেত্ৰত কৰবাত মুখ্যমন্ত্ৰীক বেছি প্ৰাধান্যতা দিয়া হ'ল যেন দেখা গ'ল এই বিষয়ে কি কয় তো অকল এইটো অসমৰ ক্ষেত্ৰত বুলিয়ে নহয় কাৰণ যেটো পৰম্পৰাটো কি পৰম্পৰাটো হৈছে এইটো যে 15 আগষ্টত দেশৰ প্ৰধানমন্ত্ৰীয়ে পতাকা উত্তোলন কৰে আৰু 26 জানুৱাৰী গণৰাজ্য দিৱসৰ কেন্দ্ৰটো হ'ল গণৰাজ্য দিৱসৰ মেইন এইটো হৈছে গভৰ্ণৰ ৰাষ্ট্ৰপতি দেশত ৰাষ্ট্ৰপতি দিল্লীত ৰাজধানীত ৰাষ্ট্ৰপতি আৰু যিবোৰ ৰাজ্য ৰাজধানী আছে বিভিন্ন ৰাজ্য ৰাজধানীত তাত হ'ল ৰাজ্যপাল কিন্তু এতিয়া বিধিৰ বিপাক এনেকুৱা হৈছে যে যোৱাবাৰো এই ধৰণৰ এটা বিতৰ্ক হৈছিল যে আমাৰ অসমত আৰু আনকি ভাৰতবৰ্ষতো দেখিছোঁ আমি দিল্লীৰ ক্ষেত্ৰতো দেখিছোঁ যে ৰাষ্ট্ৰপতিৰ ছবিখন বিচাৰিব লগা হয় কিন্তু এইটো 15 আগষ্টত স্বাধীনতা দিৱসৰ দিনাই হওক বা গণৰাজ্য দিৱসৰ দিনাই হওক সদায় দেখা যায় যে প্ৰধানমন্ত্ৰীহে প্ৰাধান্য পায় আৰু অসমতো আমি ঠিক সেইটোৱে দেখিছোঁ মোক অলপ আগতে কোনোবা এজনে কৈছে যে কালি গণৰাজ্য দিৱসৰ ছবি দিবলৈ গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য তেওঁ গণৰাজ্য দিৱসৰ যে পতাকা তেওঁ তুলিছিল বা পতাকা এইটো আচলতে ইংৰাজীত আনফাৰ্ল কৰা বুলি কয় আৰু কাৰণ পতাকাখন বান্ধি ওপৰত থোৱাই থাকে গণৰাজ্য দিৱসৰ দিনা আৰু তাক কেৱল পতাকাখন মুকলিহে কৰি দিব লাগে খুলি দিব লাগে সেইটো গণৰাজ্য দিৱসৰ দিনা আৰু স্বাধীনতা দিৱসৰ দিনাৰ দস্তুৰটো কি যে পতাকাখন তলত বান্ধি থোৱা থাকে আৰু সেইটো লাহে লাহে ওপৰলৈ নি ওপৰত সেই পতাকাখন আনফাৰ্ল কৰা হয় সেইকাৰণে স্বাধীনতা দিৱসৰ কথাটো কোৱা হয় যে এইটো হইষ্ট কৰা ইংৰাজীত হইষ্ট কৰা ওপৰলৈ উত্তোলন কৰা আৰু গণৰাজ্য দিৱসৰটো হৈছে আনফাৰ্ল কৰা অৰ্থাৎ পতাকাখন খুলি দিয়া যিখন পতাকা ওপৰত উঠুৱাই থাকে সেই পতাকাখন খুলি দিয়া গণৰাজ্য দিৱসত এতিয়া আমি কি দেখা পালোঁ এই যোৱাকালি ক'ত পতাকা উত্তোলন কৰা হ'ল সেই কথাটোক লৈ গভৰ্ণৰৰ ৰাজ্যপালৰ ছবি এখন বিচাৰি নোপোৱা হৈছে কিয়নো চাৰিওফালে কেৱল মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী গতিকে এইটোৱে বুজা যায় যে সাংবিধানিক এটা পদবীত থকা যে এজন গুৰুত্বপূৰ্ণ পদবী কিন্তু আজিকালি এক্সিকিউটিভ কাৰ্যপালিকাৰ ভূমিকা ইমানেই বেছি হৈছে যে মুখ্যমন্ত্ৰীৰ ওপৰত গুৰুত্ব ইমানেই বেছি হৈছে যে এনেকুৱা ৰাজহুৱা দেশৰ যিবোৰ গুৰুত্বপূৰ্ণ যিবোৰ মানে ৰাজহুৱা যিবোৰ উপলক্ষ দেশখনৰ লগত গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ তাৎপৰ্যৰ বিষয়ে ক'ব লগা আৰু নতুনকৈ নাই স্বাধীনতা দিৱস হৈছে দেশখন স্বাধীন হ'ল সেইদিনা গণৰাজ্য দিৱস সেইদিনা সংবিধানখন লোৱা হ'ল গ্ৰহণ কৰা হ'ল আমাৰ গতিকে এইটো আচলতে আমাৰ এটা দুৰ্ভাগ্য হৈছে যে সাংবিধানিক পদবীত থকা যিসকল ব্যক্তি সেইবিলাকক যিমান গুৰুত্ব দিব লাগে তাৰ সলনি গোটেই গুৰুত্ব পাইছে এক্সিকিউটিভে মুখ্যমন্ত্ৰী